আশা কৰা নাই ভাল বাজেট হ'ব বুলি। যেন হওক আমি কম হ'লেও এইটোতে আমি এই বছৰটো চলাব লাগিব হৈছে বা কোনোবা গোচ খাইছে এইবিলাক বহুত আমি 4-5টা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছোঁ। সেইকাৰণে हाग्रामा स्पेशल रायजोफोर हाग्रामा सारनि स्पेशल नैबे भिडिअ'आ बिथाङा मा थांखि लादोंमोन दिनै मा जाखो उन सिगां जाबाय भिडिअ'आ जायखिया नोंथांमोना नायलांबानो जाबाय जोबजासे नाय बेसेबां मावनो हागोन हाया नोंथांमोना सालिजारि खालामदो। आंनि नुहुरनायावथ' एसे माबा जासिगोन आरोना जेसेबां मावनो सानदोंमोन लादोंमोन बियो एसे खमजुरि जासिगोन बायदि मोनदों आरो आं दा हाग्रामासो बानायनोबो हागौ मालाय बे पावारफुल थाखा फैसा बबेनिफ्रायबा लाबोनो हागौ डाइरेक्टबो लाबोनो हागौ सेन्ट्रेलनिफ्रायबो हाग्रामा सारसो जायखिजाया जोङो डेभेलपमेन्टखौ लुबैयो जेसेबां हायो एसेबां थाखा लाबो पावारफुलखा जोंना सारा नोंथांमोना नायलांबानो जाबाय आरोना আশা কৰা নাই ভাল বাজেট হ'ব বুলি। যেন হওক আমি কম হ'লেও এইটোতে আমি এই বছৰটো চলাব লাগিব। অসম চৰকাৰৰ বাজেটটো মই কম আমি যিমান দূৰ জানো অসম চৰকাৰৰ যেনেকৈ বিচাৰিছে দিল্লীৰ পৰা এই হিচাপত পইচা পাবলৈ সক্ষম হোৱা নাই, বহুত কম পাইছে বুলি আমি জানো। যেনিবা যোৱা বছৰত 100 টকা পাইছিল অসম চৰকাৰে দিল্লীৰ পৰা, তো 100 টকাতকৈ কমত আহিছে, 80 টকা মাত্ৰ পাইছে সিহঁতে, বহুত কম। তো এই হিচাপত আপুনি BTCতো কম পাব। যেনিবা যোৱা বছৰ BTC 100 টকা পাইছিল, হয়তো 100 টকা নাপাবও পাৰে এইবাৰ, কিন্তু বঢ়াবহে লাগিছিল 110 বা 120 হ'ব লাগিছিল। কিন্তু মই যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অসম চৰকাৰে যেনেকৈ পাইছে প্ৰপৰ্চনেট পাব লাগে এই হিচাপত পোৱা নাই, কম পাইছে বুলি জানো। BTCও মই আশা কৰা নাই ভাল বাজেট হ'ব বুলি। যেন হওক আমি কম হ'লেও এইটোতে আমি এই বছৰটো চলাব লাগিব। কম বাজেট পালে আপুনি সুখী হ'ব জানো BTC উন্নয়নৰ কাৰণে? মই কি কৈছে সুখীৰ কথা নহয়, মই কাম কৰিম, পইচা কম হ'লে কি হ'ব। কিন্তু মই বিচাৰিছে কণ্ট্ৰেক্টাৰ বিচাৰিছে মই বাকীত কাম কৰা মানুহ বিচাৰিছোঁ, অহা বছৰত দিম। মই কাম কৰাৰ ক্ষেত্ৰত কম নহয়, পইচা কম হ'লেও কামটো কৰিম, কাম বাধা নহয়, বাকী কৰিব লাগিব, মই গৈ হেড দিম। অখিলভাৱে দাবী কৰিছে মই আশা কৰা নাই ভাল বাজেট হ'ব বুলি। যেন হওক আমি কম হ'লেও এইটোতে আমি এই বছৰটো চলাব লাগিব। অসম চৰকাৰৰ বাজেটটো মই কম আমি যিমান দূৰ জানো অসম চৰকাৰৰ যেনেকৈ বিচাৰিছে দিল্লীৰ পৰা এই হিচাপত পইচা পাবলৈ সক্ষম হোৱা নাই, বহুত কম পাইছে বুলি আমি জানো। যেনিবা যোৱা বছৰত 100 টকা পাইছিল অসম চৰকাৰে দিল্লীৰ পৰা, তো 100 টকাতকৈ কমত আহিছে, 80 টকা মাত্ৰ পাইছে সিহঁতে, বহুত কম। তো এই হিচাপত আপুনি BTCতো কম পাব। যেনিবা যোৱা বছৰ BTC 100 টকা পাইছিল, হয়তো 100 টকা নাপাবও পাৰে এইবাৰ, কিন্তু বঢ়াবহে লাগিছিল 110 বা 120 হ'ব লাগিছিল। কিন্তু মই যিমান দূৰ জানো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা অসম চৰকাৰে যেনেকৈ পাইছে প্ৰপৰ্চনেট পাব লাগে এই হিচাপত পোৱা নাই, কম পাইছে বুলি জানো। BTCও মই আশা কৰা নাই ভাল বাজেট হ'ব বুলি। যেন হওক আমি কম হ'লেও এইটোতে আমি এই বছৰটো চলাব লাগিব। কম বাজেট পালে আপুনি সুখী হ'ব জানো BTC উন্নয়নৰ কাৰণে? মই কি কৈছে সুখীৰ কথা নহয়, মই কাম কৰিম, পইচা কম হ'লে কি হ'ব। কিন্তু মই বিচাৰিছে কণ্ট্ৰেক্টাৰ বিচাৰিছে মই বাকীত কাম কৰা মানুহ বিচাৰিছোঁ, অহা বছৰত দিম। মই কাম কৰাৰ ক্ষেত্ৰত কম নহয়, পইচা কম হ'লেও কামটো কৰিম, কাম বাধা নহয়, বাকী কৰিব লাগিব, মই গৈ হেড দিম। মিটিঙত অফিচিয়েলি বহুত কথা আমি আলোচনা কৰিছে আৰু
গোটেই কথাবিলাকতো আমি ক'ব নোৱাৰে যেন চিম্পল কথা এই আমাৰ বড়োলেণ্ডৰ চিফ যেনিবা চিফৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। গোটেই আমাৰ এক্স এম এল এ BPF দলৰ এক্স MLA আৰু এক্স EM এক্স MCLA সকলক মানে ৱাৰ্কছ ডিপাৰ্টমেণ্ট তাৰমানে গোটেই যিখিনি BTCত চলি আছে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে কেনেকুৱা হৈছে অফিচবিলাক টাইমলি কিবা হৈছে না নাই মুঠতে গোটেই যেনিবা বহুত কমপ্লেইন পাই আহিছোঁ আমি যেনিবা কোনোবা ডিষ্ট্ৰিক্ট অফিচত অফিচাৰসকলে সময়মতে নাহে বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰাটো অৱহেলা হৈছে বা কোনোবা ঘোচ খাইছে এইবিলাক বহুত আমি 4-5টা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছোঁ। সেইকাৰণে এই চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটো খুব প্ৰয়োজন আছে। এইটো চিফৰ ডিছক্ৰিপশ্যনাৰীত থাকিব এক্স MLA এক্স EM আৰু এক্স MCLA। এইটো খুব চিৰিয়াছ, এইটো ইমিডিয়েটলি আমি সেইটো গঠন কৰিম। মানে আজি ডিচিশ্যন এইটোৱেই হৈ গ'ল যে আমি এনেকুৱা ভিজিলেন্স কমিটি বনাব এই লাইনত। ইয়াৰ কামটো গোটেই এণ্টায়াৰ BTCত কি হৈছে হোৱা নাই কাম কৰাৰ পৰা আৰম্ভ কৰি অফিচলৈকে এইটো এই মনিটৰিং কমিটিয়ে চাব। PWD অফিচ টাইমলি আহিছে না নাই বা DRD অফিচ ইয়াত অফিচিয়েলসকলে টাইমলি আহিছে না নাই এইবিলাক চাবৰ কাৰণে আৰু ৰডছ বা বিল্ডিং এইবিলাক কাম কেনেকৈ হৈছে হোৱা নাই আৰু কি প্ৰয়োজন আছে এইবিলাক আমাৰ ভিজিলেন্স কমিটিয়ে অলপ মনিটৰ কৰি পেলাই আমাক জনাব। আৰু সেইখিনি কথা সেইটোৱে খুব আৰু সেইফালে মালগাঁও যিটো ৰেভিনিউৰ মাটি দিয়াৰ কথা সেইটো প্ৰায় সম্পূৰ্ণ আমি আজি ECত তাৰমানে লেণ্ড ভেলুৱেশ্যনটো ঠিক হোৱা নাই। আমাক জনোৱা মতে 7.5 লাখ বা 8 লাখ মান যাব পাৰে পাট্টা যিটো ভেলু পাট্টা লেণ্ডৰ যিটো লেণ্ডৰ ভেলু আৰু খাছ মাটিত যিসকলে আছে ইহঁতক ওৱান টাইম গভৰ্ণমেণ্টৰ পৰা অসম চৰকাৰে 50,000কৈ দিছে বুলি কৈছে আমি জানাত, কিন্তু BTCয়ে অকল 50,000 নহয় 2.5 লাখ দিব। সদায় ওপৰত থাকিব লাগে, আমি তলত নামা নাই আমি আমি ষ্টেটে 50,000 দিয়ে বোলে আমি 2.5 লাখ দিম বুলি কৈছে বাছ। আৰু